বঢ়িয়া 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 এক্টৰ মৰি গেল হেল্ল' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই টিউচন আকাশ কলিতা ব্লগ চলে আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে আৰু এটা অন্যতম এটা স্পেচিয়েল ভিডিঅ' কাৰণ আজি আমি এটা ভিডিঅ' শ্বুট কৰিব গৈ আছোঁ গানটো হ'ল 13 মুভিখনৰ যোনখন অলৰেডি বহুতে ট্ৰেণ্ডিঙত চলি আছে এইখন মুভি আৰু আমি চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা এটা সৰুকৈ মানে ভিডিঅ' এটা দিবলৈ মানে কভাৰ ভিডিঅ' এটা বনাম তো আশা কৰোঁ আজি গোটেইখিনি ছাকচেছফুল হ'ব তো এয়া আমাৰ প্ৰথমতে দেখাই দিছোঁ আমাৰ এক্টৰ আৰু ইপিনে আছে এক্ট্ৰেছ তো আমি আর লোকেল এক্টর এক্ট্রেস গোটেইখিনি তো আমার কোনো মানে আমি একদম প্রফেশনালি নহয় এক্টিংত প্রফেশনাল নহয় আৰু তথাপি আমি চেষ্টা কৰি আমাৰ ফালৰ পৰা এফৰ্ট দিম তো যিমানখিনি পাৰোঁ সিফালে আমাৰ কেমেৰা আহি গৈছে তো যাই কিনে সেইবিলাক দেখাই আছোঁ ক'ত কি লোকেশ্যন চববিলাক দেখাই দিম আগতে তাকেলৈকে যাই লওঁ বলক তো গাইজ এয়া আমি আহি পালোঁ এতিয়া কেশৱতৰ গাঁৱত এইফালে আমাৰ কেমেৰা পাৰ্চন আহি গৈছে দীপ আৰু এইফালে নিকু তো ইহঁতে কৰিব কেমেৰা তো এয়া আমাৰ ভাইহঁতৰ ঘৰ তো লোকেশ্যনখিনি ইয়াতে হ'ব স্কুলৰো মানে চিন আছে আৰু এটা তাৰমানে ঘৰুৱা গাঁৱলীয়া পৰিৱেশ আৰু তো তাৰে চিন এটা কৰিম তো আগতে গোটেই মাখান আমি চববিলাকে ৰেডি হৈ লওঁ কিবা এটা খাই কিনে তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ আমাৰ মেইন মালটো ৰেডি হৈ গৈছে আৰু এইফালে আমাৰ দীপ ভাই ৰেডি দীপে অৱশ্যে গোপ্ৰ লৈছে চাওক গোপ্ৰ গাইছে একদম ব্লগ বনাই আহিছে তো কেনে আজি কেনে হওক কেনে মোৰ ভিডিঅ'টো লিংকো আছে চালি তো আপোনালোকক স্ক্ৰিপ্টখন দেখাই আছোঁ আমাৰ এক্ট্ৰেছ ওলাই আছে তাৰে পিছত আমাৰ এই এক্টৰ ওলাব এই আমাৰ সমীৰ ভাই অলপ লাজ লাজ কৰি আছে ভয় ভয়ো কৰি আছে আৰু এই আমাৰ স্ক্ৰিপ্ট চাওক ডাক্তৰে লেখা স্ক্ৰিপ্ট একো বুজি নাপায় আখৰ কিয় বুজি পাইছা না নেকি একো ধৰিব পৰা নাই আমাৰ ড্ৰেছিং চেঞ্জ কৰা ৰুমৰ অভাৱ আমাৰ এক্ট্ৰেছ ৰেডি হ'ল অলৰেডি আৰু আমাৰ এক্টৰে গাড়ীতে চেঞ্জ কৰি আছে চাওক চাওক এয়া ফাৰ্ষ্ট লুক আমাৰ ফাৰ্ষ্ট শ্বট যাব তো আমাৰ সমীৰ ভাই ৰেডি হ'ল তো ফাৰ্ষ্ট শ্বটকেইটা লৈ লওঁ এতিয়া বাজিল প্ৰায় 10টা তো আগতে আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ এতিয়া আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এনেকৈ সেৱা কৰি ল'লোঁ যাতে গোটেইখিনি আজি কাম কমপ্লিট হৈ যায় এই আমাৰ এক্ট্ৰেছ নন্দিতা তো তোমাৰ ফাৰ্ষ্ট টাইম যিহেতু কেনেকুৱা লাগি আছে পাৰিবা না নাই এফৰ্ট দিবা নাৰ্ভাছ হৈ আছে একো নাই নাৰ্ভাছ হোৱাটো স্বাভাৱিক গাইজ ফাইনেলি এতিয়া অলপ পূজা চূজা কৰি ল'লোঁ যিহেতু অলপ ভালকৈ কৰিব গৈ আছোঁ আমাৰ কভাৰ ভিডিঅ'টো তো আশা কৰোঁ গোটেইখিনি শ্বুটটোত গোটেইখিনি কমপ্লিট হৈ যায় আজি একদিনতে আৰু ভালে কুশলে যাতে একো বিপদ নোহোৱাকৈ হৈ যায় আৰু এয়া হৈ গ'ল আৰম্ভ গাইজ ৰেডি আৰু আমাৰ কেশৱৰ অৰ্ধাংগিনী বৰষা ৰলিং একশ্যন ফাৰ্ষ্ট শ্বুটটো কমপ্লিট হ'ল এতিয়াহে তো অকণমান আজি আৰু কমপ্লিট হয় না নহয় একদিনত কিন্তু একদিনত কৰাৰ কথা আছিল আৰু যিহেতু ইহঁতৰ অলপ কাম আছে তো চেষ্টা কৰি আছোঁ একদিনতে কৰিব তো ফাৰ্ষ্ট শ্বুটটো এতিয়াহে কমপ্লিট হ'ল আৰু এতিয়া নেক্সট লোকেশ্যনত যাই আছোঁ ইয়াৰে কামখিনি কমপ্লিট কৰি ল'লোঁ ইয়াৰে শ্বৰ্টখিনি কমপ্লিট কৰি ল'লোঁ এতিয়া নেক্সট লোকেশ্যনত যাওঁ তাতে মানে বজাৰৰ ভিতৰত এটা শ্বট আছে ভাই কেনে পইচা দে আৰু এটা শ্বট কমপ্লিট হ'ল এতিয়া আৰু বহুত আছে না ভাল লাগিল কৰি জেগাটো ভাল লাগছিল মানে পুখুৰী পাৰত ধুনীয়া এটা লোকেশ্যন মানে এতিয়া বাজাৰত যাম আৰু বাজাৰতহে অলপ তাৰমানে বেলেগ হ'ব অলপ বাজাৰতহে আচল কাম আছে আচল কামটো বাজাৰতহে হ'ব আমাৰ কথা নাই হিৰো হিৰইনে কি কৰে হিৰো হিৰইন অলপ আনকমফৰ্ট হ'ব বাজাৰত যায় দেখা যাওক কি হয় আমাৰ নেক্সট ড্ৰেছ পিন্ধি ৰেডি সমীৰ ভাই বাজাৰৰ ভিতৰত শ্বুট অল দ্য বেষ্ট এইবাৰ আৰু ফাৰ্ষ্ট টাইম হ'ব ফাৰ্ষ্ট টাইমটো কৰি আছা বাজাৰৰ ভিতৰত এনে গানত কভাৰ ভিডিঅ' বনাই কিন্তু মানে বাজাৰৰ ভিতৰত ফাৰ্ষ্ট টাইম শ্বুট আৰু মোৰো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ভয় লাগি আছে মোৰো কিবা হয় दिल जला के घर तेरे शमा जलाई है सुकून मेरा छीन के तू मुस्कुराई है এইটা নালগে নেকি এটা অলপ বেলেগত লওঁ এটা নালগে নেকি ক'ত ল'ব এইখিনিতে ল'বি বলক চাই আহোঁ আৰু এতিয়া আমি জাগা বিচাৰি আছোঁ ক'ত শ্বট লোৱা যায় লাজে লাগি আছে বিৰাট কিবা হয় ফাইনেলি এগ্ৰি হ'ল এই খুৰাজন প্ৰথমতে ক'ৰ পৰা আহিব লোৱাৰ কাৰণে সিফালৰ পৰা আহিব সিফালৰ পৰা আহি ডাইৰেক্ট ইয়াতে সোমাব ৰলিং একশ্যন সিফালে আহি থাকা এক্সপ্ৰেশ্যনটো দিবি খালি ঠিক আছে আৰু আপোনালোকে যদি আহে একবাৰ দোকানত সোমাই যাব কাপোৰ লৈ যাব যে আমাক বহুতখিনি কৰ্পৰেট কৰিল পুৰা থেংক ইউ অঁ দিয়ক এইটো মাৰি দিলে আহি যাব দিয়ক চেনেলটো থেংক ইউ চলো বাই ফাইনেলি হৈ গ'ল গাইছ এইবাৰ আহিলোঁ বাজাৰৰ ভিতৰত হে ভগৱান মচাবা আজি আৰু একশ্যন বিলাহীৰ কেজি কিমান
বাস বাস তই আহি যা নিকু এণ্ট্ৰি আৰু দীপ ভাই ভ্লগাৰ না কেমেৰাৰ লগতে ভ্লগিঙো কৰি আছে তো গাইজ বাজাৰৰ শ্বুটখিনি কমপ্লিট হ'ল ভয়কৈ লাজকে কৰা হ'ল আৰু ফাইনেলি আমি এতিয়া আহি পালোঁ গেৰেজত আমাৰ মেকানিক ৰেডি সেইফালে আমাৰ এই মালিক ৰেডি আৰু এইফালে আমাৰ মালিকৰ এছিষ্টেণ্ট ৰেডি চব ৰেডি হৈ আছে অ'কে বাছ ছালৰ অলপ খৰচা বেছি এনেকুৱা পাইছো ৰলিং একশ্যন ওচৰত যাবা যাই থাকা ওচৰত যোৱা অলপ এতিয়া গেৰেজৰ শ্বট কমপ্লিট আমাৰ তো ফালি দিছে একদম সমীৰ ভাই বুঢ়া চাওক কি মোবিল চবিল লাগি গৈছে একদম দে বঢ়িয়া আৰু এতিয়া আকৌ আমি ফাৰ্ষ্ট লোকেশ্যনত যাম মানে ঘৰৰ শ্বট এটা আছে ল'বা এটা নহয় ভালেকেইটা আছে ঘৰৰ শ্বট ল'বা তাতে যাই আছোঁ কেনে ভাই ফালি দিছে না এক্টিং বঢ়িয়া নতুন হিচাপত বহুতখিনি ভাল কৰিছে গাইজ আহি গ'লোঁ এইবাৰ নেক্সট লোকেশ্যন এয়া আমাৰ চব ৰেডি চাওক এইফালে ভালকৈ খালি এক্সপ্ৰেশ্যন শুনা মই তোমাক কৈছোঁ এৰে পৰা যাবা মই যেতিয়া কম ৰাখি তুমি ঘূৰি চাবা ঘূৰি যা হাঁহিবা কিন্তু দে হাঁহি পেলাই বাই দিয়া চুমা দিয়া আমাৰ এয়া ছেটআপ ৰেডি ভিতৰৰ এয়া হিৰো ৰেডি এনে থাম্বনেইলত কি দিবা কৈছিলি অ'কে সেই চালা আৰু এতিয়া চৌকা জ্বলা হৈ আছে আমাৰ এটা শ্বটৰ কাৰণে ভাত বনোৱা সমীৰ ভাইয়ে গোটেইকেইটাই মিলি কিনে আৰু এয়াই বোৱাৰী ৰেডি আমাৰ একদম পূৰা পিৰা চিৰা লৈ আহিছে এতিয়া ভাত চাত বনাব আৰু এই শ্বট এটা আছে আৰু সেইফালে আমাৰ সৰু মাইনা ৰাখি আহি পাইছে স্কুলৰ পৰা তাইৰ শ্বটবিলাকো লোৱা হৈ আছে এটা এটাকৈ এই আমাৰ চলি আছে ৰোমান্টিক চিন কেনে নিকু মায়াক দেউতাকে ৰোমাঞ্চ কৰি আছে জীয়েকটো এতিয়া থৈ কিনে এই কি হ'ল মায়ে দেউতাই আৰু দিম গোটেইখিনি দিয়া একেবাৰে লাষ্ট নাই ইয়াৰ হৈছে ৰেডি গাইজ ক্লাইমেক্স শ্বট একদম ক্লাইমেক্স শ্বট বঢ়িয়া বেছিকে খা অলপ বেছিকে খা অলপ চব পুৰা চব বাজিবাৰ অলপ উলিয়াই দিছোন এই অলনে আৰু খা চব না পুৰা চব হেৰি কৰা আঙুলি দি নহ'লে বৈ দিয়া আঙুলি দি নৰে চুকি দিব লাগিব হ'ব দে কষ্ট কৰিছে কিন্তু তো ফাইনেলি গাইজ পেকআপ হ'ল আজি একদিনতে আমি কমপ্লিট কৰিলোঁ নেকি গোটেইকেইটাই বহুত উল্টা পাল্টা কিবা কিবি কৰি বহুত কিবা কিবি হ'ল আৰু বহুত মানে প্ৰব্লেমছৰ মাজতো বহুত কষ্ট হৈছে তো ভিডিঅ'টো আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আমাৰ যোনটো এইটো কভাৰ ভিডিঅ' তাৰে লিংকটো দি দিম আপোনালোকে চাব তো এতিয়া ইহঁতে ভাত খালে ইহঁতে যাব তো আমিও খাওঁ তো থেংক ইউ ছ' মাছ ভাই এয়া আমাৰ এক্টৰ এক্ট্ৰেছ যদি লাগে কিবা ভিডিঅ'ত যোগাযোগ কৰিব দে আমাৰ আজি ভাত খাই আছোঁ এতিয়া 5টা বাজিল 5টা বজাত আমাৰ লাষ্ট ভাত খাই আছোঁ থেংকছ টু আমাৰ বৰষা ইমানখিনি সেই কৰি দিয়াৰ বাবে হেল্প কৰি দিয়াৰ বাবে খানা বনোৱাৰ বাবে আমাৰ কাৰণে তো ভাতটো এতিয়া খাই লওঁ বেয়া ভোক লাগি আছে আৰু আমাৰ ফাইনেলি কমপ্লিট হ'ল থেংক ইউ ছ' মাছ ভাই বহুত ভাল কৰিছে কিন্তু বহুত এফৰ্ট দিছে তো দিয়ক কেনে লাগিল ভাই এক্টিং কৰি আৰু গাই যিহেতু টাইম কম আছিল একদিনতে গোটেইখিনি কৰিলোঁ তো অলপ তাড়াতাড়ি হৈছে কিন্তু যিমানখিনি আমি গোটেইকেইজনে যিমানখিনি পাৰিছোঁ এফৰ্ট দিব চেষ্টা কৰিছোঁ তো প্লিজ আকৌ এবাৰ কৈ আছোঁ ভিডিঅ'টো প্লিজ চাব বাকী আৰু মৰম দিব বুলি আশা ৰাখিছোঁ তো ভাত চাত খাই এতিয়া ঘৰলৈকে যাই আছোঁ সঁচাকৈ গাইজ বহুত বেছি কষ্ট হৈছে আজি বহুতে বেছি আৰে চাওক তাই টোপনিও লাগি আছে বোলে বহুতে ভাল কৰিছে ইহঁতে আৰু বহুত কষ্টও কৰিছে আজি কষ্ট গোটেইকেইজনৰে হ'ল বিটৰুট খাইছে লাষ্টৰ চিনটো বেছি ভাল লাগছে না পুৰা একদম বিটৰুট খাই কিনে ব্লাড ওলোৱা চিন লাগছিলে কাৰণ ক'ত আৰু ব্লাড বিচাৰি যাওঁ সেইকাৰণে মানে একদম তৎক্ষণাত কৰিব লগা হৈছে বস্তুবিলাক আৰু ভিডিঅ'টো আজি এখনেই দেখাব লগা আছিল তো 13 মুভিখন যিহেতু বহুতে ভাল হৈছে আৰু গানবিলাকো বহুত ভাল হৈছে তো এখন এনেকুৱা মুভিৰ গান এটা কৰাটো অলপ আমাৰ কাৰণেও ডাঙৰ কথা আছিল তো আমাৰ ফালৰ পৰা বহুত বেছি নোৱাৰিলেও 100% দিব আমি চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাই কিনে তো ব্লগটো মই ইয়াতে এৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ বাই বাই